আদ্যা যদি লক্ষ্মী এইজনী আমাৰ সৰস্বতী বা কি ভাগ্য মোৰ সঁচাকৈয়ে ঠিক কৈছা দেউতা আমি সঁচাকৈ বহুত ভাগ্যৱান কত বেমাৰৰ পিছতো দুজনী নাতিনীৰ মই মুখ চাব পাইছো এইখন মোৰ কপাল নহয় এইখন মোৰ চোতাল দেউতা দুই নাতিনীৰ সৈতে খেলি খেলি তোমাৰ এতিয়া চোতাল আৰু ডাঙৰ হৈ যাব মানে কপাল ডাঙৰ হৈ যাব হয় নাই শুনা ঠিকে কৈছ এতিয়া আহক ভিতৰলৈ আহক ব'লা গৈছো আহক আনা লৈ আনা তাত চাগে সকলোৱে খুব আনন্দ কৰি আছে হয়তো আজি খানাও হ'ব তাত ৰত্নও চাগে ভতিজী কেইজনীৰ লগতে ব্যস্ত হৈ থাকিব মোৰ এটা খবৰ ল'বলৈও আহৰি নাই কি কৰোঁ ৰত্নক ফোন এটা কৰি আহিবলৈ কওঁ নেকি নাই ফোন কৰি মাতিলে খং কৰিব এনেই মোক বেয়া পাই আছে এতিয়া যদি আহিবলৈ কওঁ মোক নামাতিবই মই ৰত্নৰ মনত আৰু বেয়া হ'ব নোখোজো মোৰ আৰু ৰত্নৰ মাজত দেখা দিয়া দূৰত্ব মই আঁতৰাবই লাগিব কিন্তু ৰত্ন আৰু মোৰ মাজৰ দূৰত্ব আঁতৰাও কেনেকৈ এইটো কৰিলে ভাল হ'ব লাগে মই যদি ভাল গিফ্ট এটা লৈ অনুবৰ মাইনাজনী চাবলৈ যাওঁ হয়তো সকলোৱে মোক ভাল পাব আৰু তেতিয়া নিশ্চয় খংবোৰো আঁতৰিব এইটো সুবিধাই লোৱা উচিত থেংক ইউ ইমান ধুনীয়াকৈ সজাইছা থেংক ইউ so much বাইদেউ থেংক ইউ কিয় দিয়া আমাৰ ভতিজীৰ বাবে আমি এইখিনিতো কৰিবই লাগিব তো ইমান মৰম লগা ভতিজী পাইছো আমাৰ কিমান ফূৰ্তি লাগিছে তুমি নাজানা নহয় বাইদেউ জানেনে এওঁলোকে ফূৰ্তিতে ওচৰ চুবুৰীয়া সকলোকে মিঠাই বিলাইছে মোৰ ছোৱালীজনীৰে ভাগ্য এনেকুৱা এখন ঘৰত জন্ম হৈছে
য'ত ইমান মৰম আছে যে কিছুমান দুখো পাহৰিব পাৰি। বাইদেউ, আপুনি মন বেয়া কিয় কৰিছে? দাদা অহা নাই কাৰণে তোমাৰ বেয়া লাগিছে নবৌ? নাই, তেনেকুৱা কথা নহয়। বৌ, মন বেয়া নকৰিবা, দাদা আহিবতো। সিও চাগে আহিব নোপোৱাত উচ পিচাই আছে। অঁ, নিজৰ সন্তানক চাবলৈ, কোলাত ল'বলৈ কিমান হেঁপাহ থাকে মই জানো নহয়। আইতা জন্ম হোৱাৰ সময়ত মোৰ কি অৱস্থা হৈছিলে বৌ, তুমিতো দেখিছিলাই। মোৰতো মন গৈছিলে তাইক কোলাতে লৈ থাকিবলৈ। অংশু কিন্তু তোমাৰ দৰে নহয়। শুন, হোৱাহেঁতেন মাইনা জন্ম হোৱা দিনাই আহিলেহেঁতেন। বাইদেউ, আপুনি নাকান্দিব। এয়া দেখিছেনে, আপোনাক কন্দা দেখি মাইনাও কান্দিছে। কেঁচুৱাৰ গাত ভগৱান থাকে যে সকলো গম পায়। সেয়ে আপুনি দুখী হৈ নাথাকিব, মাইনাও দুখ পাব। ৰ'বা, আমাৰ ছোৱালীক আমি কান্দিবলৈ নিদিওঁ নহয়। এতিয়াই কান্দা বন্ধ কৰি দি আছো। এইয়া এতিয়া জোলনাত জোলাই দিম। বৌ, আনা ইয়াত। মই মানে ধূলি নপৰিবৰ কাৰণে ঢাকি থৈছিলো। আনা আকৌ। এইখনতো বাইদেউ অকল এইখনেই নহয়, আইতাৰ কাপোৰ আদিও সকলো ধুই থৈ দিছে। কি? অঁ, বাইকৰ বস্তু সৰু ভনীয়েকে ব্যৱহাৰ নকৰি কোনে কৰিব? এইটো তাইৰ অধিকাৰ। ৰত্ত, তোৰ মনত আছেনে মই যে দাদাৰ কাপোৰ চেণ্ডেলবোৰ পিন্ধিছিলোঁ আৰু তই মোৰ পিন্ধিছিলি? ই যে বৌ আমাৰ কাপোৰবোৰ সৰু হ'লে খুব ফূৰ্তি পায়। মনত আছেনে নাই? আছে, কিয় নাথাকিব। আমাৰ নিচিনা আইতা আৰু এই টিকলিৰো হ'ব। টিকলিও ৰৈ থাকিব বাইকৰ বস্তুৰ কাৰণে, হয়নে নহয়? নহয়, আমাৰ মাইনাই কাৰো বস্তুৰ বাবে অপেক্ষা কৰি থাকিব লগা নহয়। চাওঁ 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 মোৰ মাইনাজনী চাওঁ। অঁ, মই দেউতা হয় তোমাৰ।
অংশু মই আহিলোঁ অনু চোৱা না মই আমাৰ ছোৱালীৰ কাৰণে কিমান বস্তু আনিছোঁ চোৱা আৰু বাহিৰত যে জোলনা পুতলা সকলোবোৰ আছে মুঠতে আমাৰ ছোৱালীক মই একোৰে অভাৱ পাবলৈ নিদিওঁ বস্তুৰ অভাৱ পালেও তোমাৰ মৰমৰ অভাৱ পাব নিদিবা সেয়া বেছি ইম্পৰ্টেণ্ট যি হওক তুমি আহিব পাৰিলে যে থেংক ইউ মোক দেখি তুমি কি ভাল পোৱা নাই অনু তোমাক চাবৰ বাবেইতো মাইনা জন্ম সময়ৰ পৰাই ৰৈ আছো গতিকে তোমাক দেখি ভাল নাপাম দে দাদা তোৰ ওপৰত বৰ অলপ অভিমান আছে তই অভিমান ভাঙ আমি যাম বাইদেউ কিবা লাগিলে ক'ব শুন জোলনাখন লৈ যাচোন লৈ যাওঁ লোৱা পানী জ্বৰটো যেন উঠা হ'লে আজি ঘৰলৈ যাব পাৰিলো হয় দাদাও আহিছে বোলে ঘৰত চাগে আজি সকলোৱে কিমান ফূৰ্তি কৰিছে মইহে যাব নোৱাৰিলো ক'ৰ পৰা যে জ্বৰটো আহিলে নহয় তুমি বেছি টেনশ্যন লোৱাৰ বাবে জ্বৰটো উঠিছে ইমান টেনশ্যন নল'বাচোন পৰি চাওঁ এইটো দিয়া চাওঁ যিটো নাই তাৰ বাবে তুমি হাবাথুৰি খাই নিজকে কষ্ট দিছা যিটো মই চাব নোৱাৰো বাবে কষ্ট পাইছোঁ পৰি পৰি তুমি অন্ততঃ মোৰ কথাটো ভাবিব লাগে মই যে আছো তোমাৰ ওচৰত মোৰ মূল্য নাই নেকি আপোনাৰ মূল্য সকলোতকৈ বেছি মোৰ কাৰণে আপুনি অমূল্য মিছা কথা তেনেকুৱা হ'লে তুমি মোৰ লগত সুখী হৈ থাকিব পাৰিলা হয় পৰি মই দেখোন তোমাক লৈ সুখী তুমি কিয় সুখী নহয় কোৱা আপোনাক লৈ মই 100% সুখী বিশ্বাস কৰক কিন্তু চাওকচোন মোৰ দুৰ্বলতাৰ কাৰণে আমাৰ মৰমৰ চিন হিচাপে আমাৰ সন্তান এটা জন্ম দিয়াৰ মোৰ ক্ষমতা নাই কিমান দুৰ্ভগীয়া মই মোৰ কাৰণে আপুনিও দেউতা হ'ব নোৱাৰিব যিটো কথাই মোক খুলি খুলি খাইছে ত্ৰিদীপ পৰি তুমি আকৌ ষ্টাৰ্ট কৰিলানে পৰি প্লিজ সেইটো কথাকে ভাবি নাথাকিবা তুমি চোৱা আমাৰ ভাগ্যত যিটো আছে সেইটোকে একচেপ্ট কৰা তোমাৰ ঘৰত সোণৰ ছোৱালী দাদাৰ ছোৱালী পৰি সিহঁতটো আমাৰে হয় ন তুমি সিহঁতক মৰম কৰিবা গৰ্ভধাৰণ কৰি জন্ম দিলে পৰি মাতৃ নহয় আন শিশুক স্নেহ আদৰ যত্ন কৰিও
পিতৃ মাতৃৰ সুখ অনুভৱ কৰিব পাৰি। সুৰুজমুখী, আপোনালোকৰ মনোৰঞ্জনৰ বাবে এই সপ্তাহৰ বিশেষ প্ৰশ্ন। সুৰভিৰ প্ৰথম স্বামীৰ নাম কি আছিল? এ অৰ্ণৱ, বি ৰাজ, চি অনিৰ্বাণ, ডি ৰূপম। শুদ্ধ উত্তৰটি বাছনি কৰক আৰু আপোনাৰ নাম, ঠিকনা আৰু বয়সৰ সৈতে প্ৰেৰণ কৰক আমাৰ হোৱাটছএপ নম্বৰ 7002988021লৈ।